So respected Venture School and College teachers, আপোনালোকৰ বহুতেই ভেঞ্চাৰ স্কুল প্ৰভিন্সিয়েলাইজেশ্যনৰ কাৰণে অনলাইন আবেদন কৰিব বিচাৰে আৰু আপোনালোকে পৰ্টেলটো বিচাৰি পোৱা নাই। চ' ইয়াত আপোনালোকক সেই পৰ্টেলখিনি উলিয়াই দেখুৱাম আৰু আপোনালোকে নিজৰ মোবাইলতেই কিন্তু আবেদন কৰিব পাৰিব। চ' ইয়াৰ বাবে আপোনালোকে কাম কৰিব লাগিব, ইয়াত গুগলত আহিব। গুগলত আহি যোৱাৰ লগে লগে ইয়াত আপোনালোকে DEE আসাম বুলি মাৰি দিব। DEE আসাম মাৰি আপোনালোকে ইয়াত ওপৰত দেখিবলৈ পাইছে DEE আসাম, ইয়াত ক্লিক কৰি দিব। ক্লিক কৰি দিয়াৰ পিছত ইয়াত যে আপোনালোকে দেখিছে DEE আসাম, ইয়াত আপোনালোকে ক্লিক কৰি দিব। ইয়াত ক্লিক কৰি দিয়াৰ পিছত এনেকুৱা আপোনালোকৰ ইণ্টাৰফেচ আহিব। এনেকৈ অহাৰ পিছত এনেকৈ আপোনালোকে ওপৰৰ পিনে তুলিব। ওপৰৰ পিনে স্ক্ৰল কৰোঁতে ইয়াত যে আপোনালোকে কৰ্নাৰত লেফ্ট ছাইডত ওপৰত একেবাৰে ওপৰত কৰ্নাৰত দেখিছে প্ৰভিন্সিয়েলাইজেশ্যন মেনেজমেণ্ট ছিষ্টেম। চ' ইয়াত আপোনালোকে ক্লিক কৰি দিব। ক্লিক কৰি দিয়াৰ পিছত ইয়াত deasam.gov.in says you are being redirected to an external website এনেকুৱা দেখুৱাব পাৰে। আপোনালোকে অ'কে কৰি দিব। অ'কেটো কৰি দিয়াৰ পিছত এনেকৈ আপোনালোকে দেখিবলৈ পাব প্ৰভিন্সিয়েলাইজেশ্যন মেনেজমেণ্ট ছিষ্টেম ডিজিটাইজিং প্ৰভিন্সিয়েলাইজেশ্যন process for venture education institutions and services of teaching non-teaching staff in Assam। পিছত আপোনালোকে আবেদন কৰিবলৈ এপ্লাই কৰিবলৈ হ'লে ইয়াত যে 3 ডট আছে, 3টা দাগ দিয়া আছে ওপৰৰ পিনে ৰাইট সাইডত, এইটো ক্লিক কৰি দিব। ক্লিক কৰি দিয়াৰ লগে লগে ইয়াত আপোনালোকে অপশ্যন দেখিবলৈ পাইছে। যদি আপোনালোকে নতুনকৈ ৰেজিষ্টাৰ কৰিব বিচাৰে তেনেহ'লে ইয়াত ৰেজিষ্টাৰত ক্লিক কৰি দিব। চ' ৰেজিষ্টাৰত ক্লিক কৰি দি ইজ ইউৰ ইনষ্টিটিউট ৱাৰ ষ্ট্ৰীম প্ৰভিন্সিয়েলাইজড য়েছ বুলি আপোনালোকে মাৰি দিব নোৱাৰিব, কাৰণ আপোনালোকে ভেঞ্চাৰ আছে, প্ৰভিন্সিয়েলাইজ হ'ব লাগে। গতিকে ইয়াত আপোনালোকে ন'টো মাৰি দিব। চ' ন'টো মাৰি দিয়াৰ লগে লগে ইয়াত কিন্তু নেম অফ ইনষ্টিটিউশ্যন লিখা আছে, এইটো আপোনালোকে মাৰিব। ছিলেক্ট ইনষ্টিটিউশ্যন টাইপ ভেঞ্চাৰ স্কুল, ভেঞ্চাৰ ডিগ্ৰী কলেজ, এইটো আপোনালোকে স্কুল হ'লে স্কুলটো মাৰিব, কলেজ হ'লে কলেজটো মাৰিব। তাৰপিছত ছিলেক্ট দ্য ক্লাছ ৰেঞ্জ অফাৰ্ড বাই ইয়'ৰ ইনষ্টিটিউট ফ্ৰম দি অপশ্যনছ বিল'। ক্লাছ ৰেঞ্জটো আচলতে কিমান, কোন ক্লাছৰ পৰা কোন ক্লাছ আপোনালোকে পাঠদান কৰা সেইটো লিখিব লাগিব। তাৰপিছত এনেকুৱা কিছুমান ইনষ্টিটিউট কেটেগৰী, নেম অফ হেড অফ দি ইনষ্টিটিউট, ইমেইল ID, ফোন নম্বৰ, লিংক টু হোৱাটছএপ, এইবিলাক অপশ্যন আপোনালোকে ফিল আপ কৰিব লাগিব। আৰু যদি আপোনালোকে ইতিমধ্যে কৰিছে তেনেহ'লে আপোনালোকে লগ ইন মাৰিব। ইয়াত লগ ইনত ক্লিক কৰিব। লগ ইন এজ ইনষ্টিটিউট, অৰ্থাৎ যদি আপুনি ইনষ্টিটিউট হিচাপে কৰিব বিচাৰে ইয়াত ক্লিক কৰি দিব। দিয়াৰ লগে লগে ইয়াত এক্সেছ ইয়ৰ ইনষ্টিটিউট প্ৰফাইল বুলি লিখা আছে, অথবা আপুনি যদি এমপ্লয়ী হিচাপে লগ ইন কৰিব বিচাৰে লগ ইন এজ এমপ্লয়ী যিটো আছে এইটো ক্লিক কৰি দিব। ক্লিক কৰি দিয়াৰ লগে লগে এক্সেছ ইয়ৰ এমপ্লয়ী প্ৰফাইল বুলি লিখা আছে, ইয়াত মোবাইল নাম্বাৰ লিংক টু হোৱাটছএপ এনেকুৱা কিছুমান অপশ্যন আহিব। এইবোৰ অপশ্যন আপোনালোকে কৰি যাব, আপোনালোকৰ অনলাইন প্ৰচেছটো কমপ্লিট এনেকৈ কৰিব পাৰিব। থেংক ইউ ভেৰি মাছ ফৰ ৱাচিং দ্য ভিডিঅ'।